নমস্কাৰ এই ভিডিঅ'টোত ফিজিঅ'থেৰাপিত পেছিভ মুভমেণ্টছ কি ধৰণে কৰা হয় পক্ষঘাতত ভোগা বা পেৰালাইচিছত ভোগা ৰোগীৰ ক্ষেত্ৰত দেখুওৱা হৈছে। আমাৰ গোলাঘাট নাৰ্ছিং হোমত এটা ষ্ট্ৰোক ইউনিট আছে ডিপাৰ্টমেণ্ট অফ ফিজিঅ'থেৰাপি আণ্ডাৰত, য'ত আমি ৰুটিনলি পক্ষঘাতত ভোগা সকলো পেচেণ্টৰ চিকিৎসা কৰোঁ। আজিকালি বহু ক্ষেত্ৰত পেৰালাইচিছ হ'লে বা পক্ষঘাতত ভুগিলে ৰোগীজনক হস্পিটেলত এডমিট কৰি 2-4 দিন ৰখাৰ পিছত ৰোগীজন অলপ সুস্থ হৈ উঠিলে ঘৰত নি হাউচ ভিজিট কৰা যায় ফিজিঅ'থেৰাপি। কিন্তু এটা কথা মনত ৰাখিব, অনভিজ্ঞ জ্ঞান নথকা ফিজিঅ'থেৰাপিষ্টৰ হতুৱাই বা ফিজিঅ'থেৰাপি নোহোৱা কিছুমান ব্যক্তিৰ দ্বাৰা যদি এই ধৰণৰ ফিজিঅ'থেৰাপিসমূহ কৰোৱা যায়, তেনেহ'লে ভাল হোৱাৰ সলনি ভয়াৱহ পৰিস্থিতিহে সৃষ্টি হ'ব পাৰে। এই ভিডিঅ'টোত এজন পক্ষঘাতত ভোগা পেচেণ্টক কি ধৰণে পেছিভ মুভমেণ্টছসমূহ কৰোৱা হৈছে ইয়াক দেখুওৱা হৈছে। আপোনালোকে ভিডিঅ'টো ভালকৈ চালে বুজিব পাৰিব। আচলতে এই পেছিভ মুভমেণ্টবিলাকো হৈছে এক প্ৰকাৰ মুভমেণ্ট চায়েন্স আৰু বায়'মেকানিক্স এটা মেডিকেলৰ ছাবজেক্ট, য'ত আমি সমগ্ৰ জইণ্ট তথা মাংসপেশীৰ মুভমেণ্টছবিলাকৰ সম্পৰ্কত ষ্টাডি বা চিন্তা চৰ্চা কৰোঁ। যাৰ বায়'মেকানিক্সৰ বা বডি মুভমেণ্টছ বা বডি মেকানিক্সৰ ওপৰত নলেজ নাথাকে, সেই মানুহে পক্ষঘাতত ভোগা ৰোগীৰ চিকিৎসা কৰিলে ৰোগী বিপদাপন্ন হোৱাহে দেখা যায়। গতিকে আপোনালোকে পক্ষঘাতত ভোগা, পেৰালাইচিছ হোৱা বা দীৰ্ঘদিনৰ পৰা পেৰালাইচিছ হৈ লৰচৰ কৰিব নোৱাৰা ৰোগীসকলে আমাৰ গোলাঘাট নাৰ্ছিং হোমৰ ডিপাৰ্টমেণ্ট অফ ফিজিঅ'থেৰাপি ৰিহেবিলিটেশ্যনৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু ভিডিঅ'টো মানৱতাৰ খাতিৰত যিমান পাৰে শ্বেয়াৰ কৰি দিব, এই কাৰণেই যে আমি অত্যন্ত কম খৰচত গ্ৰহণযোগ্য হোৱাকৈ ষ্ট্ৰোক পেচেণ্টৰ কেয়াৰ দি আহিছোঁ আৰু ভৱিষ্যতেও দি থাকিম বুলি প্ৰতিশ্ৰুতিবদ্ধ। গতিকে এই ভিডিঅ'টো আপোনালোকে চালে বুজি পাব ইয়াত কি ধৰণে প্ৰপাৰলি বায়'মেকানিকেলি ডিজাইন কৰি পেছিভ মুভমেণ্টছসমূহ কৰোৱা হৈছে। আপাৰ লিম্বৰ ক্ষেত্ৰত, হাতৰ ক্ষেত্ৰত এই পেছিভ মুভমেণ্টছ দি থকা হৈছে। আমাৰ জইণ্টবিলাকত যি ধৰণে মুভমেণ্টবিলাক হয় সেইদৰে ছিকুৱেঞ্চ ৱাইজত দিয়া হৈছে চব। এইটোক এবডাকশ্যন মুভমেণ্ট বুলি কয়। নৰ্মেলতে সৰ্বসাধাৰণতে থিয় হৈ থকা অৱস্থাত মানুহজনে হাতখন যেনেকৈ ওপৰলৈ দাঙিব পাৰে, এই ধৰণে ইয়াত মুভমেণ্ট কৰা হৈছে। তাৰপিছত এইটো ফ্লেকশ্যন এক্সটেনশ্যন। ইয়াত ধৰি এনেকৈ হেণ্ডছেক মিলোৱাৰ নিচিনাকৈ চুপিনেশ্যন প্ৰনেশ্যন মুভমেণ্ট বুলি কয় এইটো। হাতখন আমাৰ স্ক্ৰু ড্ৰাইভাৰ পকাওঁতে হওক, কাপোৰ কানি চেপোতে হওক, এই মুভমেণ্টটো ব্যৱহাৰ কৰে। যদি কম্পনেণ্ট মুভমেণ্টটো এৰি থৈ যোৱা যায়, ছাপ'জ মই এই জইণ্টটোৰ এইটো কৰিলোঁ, ফ্লেকশ্যন এক্সটেনশ্যন কৰা হ'ল, কিন্তু এইটো মুভমেণ্ট এৰি থৈ গ'ল। পেৰালাইচিছ বা পক্ষঘাত হোৱা মানুহৰ ক্ষেত্ৰত, পেচেণ্টৰ ক্ষেত্ৰত দেখা পোৱা যায় যে এই মুভমেণ্টটো কৰিব নোৱাৰা হয়, টাইট হৈ পৰে। গতিকে এই মুভমেণ্টটোৰ ওপৰতো বিশেষ গুৰুত্ব দিবলগীয়া হয়। ৰিষ্ট ফ্লেকশ্যন এক্সটেনশ্যন বুলি কয়। ৰিষ্ট ৰেডিয়েল ডিভিয়েশ্যন, আলনাৰ ডিভিয়েশ্যন বুলি কয়। হাতখনৰ আঙুলিবিলাকৰ ফাংচন অত্যন্ত ইম্পৰ্টেণ্ট। গতিকে আঙুলিটোত থকা 3টা জইনৰ প্ৰত্যেকটো জইনতকে ইণ্ডিভিজুৱেলি মুভমেণ্ট কৰিবলগীয়া হয়, নহ'লে আঙুলিবিলাকো জঠৰ হৈ যাব পাৰে। এইধৰণে প্ৰত্যেকটো আঙুলিৰে মুভ কৰিবলগীয়া হয়। যিবিলাক আঙুলিবিলাকৰ মাজৰ গাঁঠিবিলাক ইণ্টাৰফেলেঞ্জিয়েল জইণ্ট বুলি কয়, সেইবিলাকতো মুভমেণ্ট কৰিবলগীয়া হয়। এই ধৰণে জেল কৰিব দিবা। ফিংগাৰ ষ্ট্ৰেচিং। ষ্ট্ৰেছ কৰি থাকিলে কণ্ট্ৰেক্টছৰ ডিফৰ্মিটি ডেভেলপ নহয়, অৰ্থাৎ মাংসপেশীবিলাক টাইট হৈ নাযায়। আৰু আমি নৰ্মেলি যেতিয়া হাতখনে বস্তু এটা মুঠি মাৰি ধৰোঁ, এইটো অপজিশ্যন মুভমেণ্ট বুলি কয়। বুঢ়া আঙুলিটোৰে এনেকৈ ধৰি এনেকৈ টিপা মাৰি বস্তুটো ধৰিব পাৰে। এই পক্ষঘাত হোৱা পেচেণ্টে এনেকৈ যিকোনো বস্তু, কোমল বস্তুৱে হওক, হাৰ্ড বস্তুৱে হওক, হাতত ধৰি ৰাখিব নোৱাৰে। গতিকে এইটো ছমেট'চেঞ্চৰী মেকানিজিমটোক ডেভেলপমেণ্ট কৰিবৰ কাৰণে এই ধৰণে এক্সাৰচাইজ দিয়া হয়। যেতিয়া
মাংসপেশীবিলাক লাহে লাহে তেওঁ পুনৰ কাৰ্যক্ষম হৈ উঠিব, তেওঁ লাহে লাহে মুভমেণ্টবিলাক কৰিব পাৰিব। আগতকৈ ইম্প্ৰুভ হৈছে। প্ৰথম অৱস্থাততো আঙুলিবিলাক বেকাও কৰিব পৰা নাছিলে ভালকৈ, অলপ লাহে লাহে ইম্প্ৰুভমেণ্টৰ ফালে গৈ আছে। এইধৰণে কৰিবলগীয়া হয়। বুঢ়া আঙুলিটোৰ এই মুভমেণ্টটোক অপজিশ্যন অফ দ্য থাম্ব বুলি কয়। এইধৰণে কৰিবলগীয়া হয়। পক্ষঘাত হোৱা পেচেণ্টৰ ক্ষেত্ৰত এই আপোনালোকে চাওক এনেকুৱা ধৰণৰ হৈ যায়, তেখেতসকলৰ মাংসপেশীবিলাক বিকল হৈ যায়। আৰু সেই ক্ষেত্ৰত যেতিয়া হস্পিটেলাইজ হৈ থাকে, মাংসপেশীবিলাক লৰচৰ কৰিব নোৱাৰে, সেই ক্ষেত্ৰত পেচিভ মুভমেণ্টছটো বিৰাটেই ইম্পৰ্টেণ্ট, অত্যন্ত এচেঞ্চিয়েল। সেই পেচিভ মুভমেণ্টছবিলাক কৰি থাকিলে মাংসপেশীবিলাক জঠৰ হোৱা পৰিলক্ষিত নহয়। মই যিধৰণে কৰিছোঁ চাওক, আমাৰ দৈনন্দিন জীৱনত আমাৰ এই জইণ্টবিলাক আমি এনেধৰণে লৰচৰ কৰিব পাৰোঁ, কিন্তু পক্ষঘাত হোৱাৰ ফলত এই ৰোগীজনৰ শৰীৰৰ বাওঁফালটো অকামিলা হৈ পৰিছে। তাৰ ফলত তেওঁ সম্পূৰ্ণ হাত আৰু ভৰিবিলাক জঠৰ হৈ পৰিছে। এই জঠৰ অৱস্থাত যদি কণ্টিনিউৱাছলি তেখেতক আমি ৰাখি দিওঁ, তেনেহ'লে মাংসপেশীবিলাক টাইট হৈ পৰিব আৰু তেওঁ লৰচৰ কৰিব নোৱাৰা হ'ব। গতিকে ফিজিঅ'থেৰাপিৰ পেচিভ মুভমেণ্টছ অত্যন্ত এটা এচেঞ্চিয়েল বস্তু, আৰু সেইটো ভালকৈ চাইণ্টিফিকেলি ডিজাইন কৰাৰ ধৰণে কৰিব পাৰিব লাগিব, তেতিয়াহে পেচেণ্ট উপকৃত হ'ব। বহু ক্ষেত্ৰত দেখা যায় যে কিছুমান অনভিজ্ঞ ফিজিঅ'থেৰাপিত জ্ঞান নথকা মানুহে এইবিলাক হাউচ ভিজিট হিচাপে কৰা পৰিলক্ষিত হয়, আৰু সেই ক্ষেত্ৰত ভাল ৰিজাল্ট পোৱা নাযায়। সমগ্ৰ জইনৰ প্ৰত্যেকটো কম্পনেণ্ট, প্ৰত্যেকটো মাংসপেশীক যিধৰণে মুভ কৰিব লাগে তেওঁলোকে সেই ধৰণৰ মুভমেণ্ট কৰিবলৈ ব্যৰ্থ হয়। তাৰ ফলত কোনোবা এটা মাংসপেশী টাইট আৰু কোনোবা এটা মাংসপেশী ঢিলা হৈ পৰে। গতিকে এই ভিডিঅ'টো আপোনালোকে চালে বুজি পাব ইয়াত কি ধৰণে প্ৰপাৰলি বায়'মেকানিকেলি ডিজাইন কৰি পেচিভ মুভমেণ্টছসমূহ কৰোৱা হৈছে। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। ধন্যবাদ।